নমস্কাৰ বন্ধুসকল, জয়দৌল আপোনালোকক পুনৰ আদৰণি জনাইছোঁ। আজি 8 জুন 2026 আৰু আজি বিষয় আহিছোঁ আছাম ট্ৰিবিউন নিউজ পেপাৰখনৰ পৰা কিছু পৰিমাণ কাৰেণ্ট এফেয়াৰ্ছ। আজিৰ এই ছেশ্যনটো পৰিৱেশ আৰু ভূগোলৰ ফালৰ পৰা পৰীক্ষাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। আহক বিলম্ব কৰি আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে ৱৰ্ল্ড অ'চিয়ান ডেৰ ওপৰত বিষয়ে। প্ৰতি বছৰে 8 জুন তাৰিখে আমাৰ মহাসাগৰসমূহৰ গুৰুত্ব আৰু ইয়াৰ ৰক্ষা কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ এই দিৱস পালন কৰা হয়। এই দিৱসৰ জৰিয়তে সাগৰীয় প্ৰদূষণ, অত্যাধিক মাছ মৰা কাৰ্য, অ'চিয়ান এচিডিফিকেশ্যন আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত সাগৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ দৰে ভয়ংকৰ ভাবুকিবোৰৰ বিষয়ে আলোচনা কৰা হয়। আমিতো পাইছোঁ প্ৰায় থিমবোৰৰ কথা অহা পৰীক্ষাত পৰিলক্ষিত হয়। সেয়েহে এইবাৰ অৰ্থাৎ 2026 ৱৰ্ল্ড অ'চিয়ান ডেৰ থিমটো হৈছে ছাষ্টেইনিং হোৱাট ছাষ্টেইনছ আছ, অৰ্থাৎ যিয়ে আমাক জীয়াই ৰাখিছে তাক সযতনে ৰখা। এতিয়া হওক পৰীক্ষাৰ পইণ্ট পৰা সাগৰৰ লগত জড়িত এই স্থিতিক জিজ্ঞাসী খৰতকীয়াকৈ ৰিভিজন কৰি লওঁ। প্ৰথমটো পইণ্ট হৈছে ৱৰ্ল্ড অ'চিয়ান ডে। ইয়াৰ হিষ্ট্ৰী সম্পৰ্কে জানিবলৈ হ'লে 1992 চনত ব্ৰাজিলৰ ৰিঅ' ডি জেনেইৰোত হোৱা আৰ্চ ছামিটত এই দিৱসটো প্ৰথম প্ৰস্তাৱ কৰা হৈছিল। পিছলৈ 2008 চনৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে আনুষ্ঠানিকভাৱে 8 জুনক বিশ্ব মহাসাগৰ দিৱস হিচাপে ঘোষণা কৰে। UNCLOS 1982 তাত ইউনাইটেড নেশ্যন কনভেনশ্যন অন দি ল অফ দি চি, এইখনক সাগৰৰ সংবিধান বুলিও কোৱা হয়। ই 1994 চনত কাৰ্যকৰী হৈছিল আৰু ভাৰতে ইয়াক 1995 চনত গ্ৰহণ কৰিছিল। এই আইনখনে এখন দেশৰ এক্সক্লুচিভ ইকনমিক জ'ন উপকূলৰ পৰা 200 নটিকেল মাইললৈকে নিৰ্ধাৰণ কৰে। SDG 14 ৰাষ্ট্ৰসংঘৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ 14 ইয়াৰ লক্ষ্যটো হৈছে সাগৰ আৰু সাগৰীয় সম্পদৰ সংৰক্ষণ। কোৰেল বেচিন, এইটো এনভাইৰনমেণ্টৰ এটা বহুত কমন প্ৰশ্ন আছে। গৰমৰ বাবে, হিট ষ্ট্ৰেছৰ বাবে কোৰেলছবোৰে সাগৰত গাত থকা চিম্বায়টিক শেলাইবিধ উলিয়াই দিয়ে, যাৰ ফলত কোৰেলছবোৰ বগা হৈ পৰে আৰু লাহে লাহে মৰি যায়। অষ্ট্ৰেলিয়াৰ গ্ৰেট বেৰিয়াৰ ৰিফত এনেকুৱা মেছ ব্লিচিং সঘনাই দেখা গৈছে। গ্ল'বেল প্লাষ্টিক প্ৰডাকশ্যন, জানেনে যে প্ৰতি বছৰে 400 মিলিয়ন টনতকৈও অধিক প্লাষ্টিক উৎপাদন হয় আৰু ইয়াৰ এটা বৃহৎ অংশবোৰ সাগৰত পৰে। এতিয়া হওক আমি কেইটামান আজি টপিকটোৰ ওপৰত ভিত্তি কৰি কেইটামান প্ৰেক্টিছ কুৱেশ্যন ছল্ভ কৰোঁ। প্ৰথমটো প্ৰশ্ন হৈছে যে ৱৰ্ল্ড অ'চিয়ান ডে ইজ অবজাৰ্ভ ইন ইয়াৰে অপশ্যন এটো হৈছে জুন 5, অপশ্যন বিটো হৈছে জুন 8, অপশ্যন চিটো হৈছে জুলাই 11 আৰু অপশ্যন ডিটো হৈছে ছেপ্টেম্বৰ 16। এটা আলোচনা কৰি আছোঁ যে আজিৰ দিনটোত অৰ্থাৎ জুন 8 বিশ্ব মহাসাগৰ দিৱস পালন কৰা হয়। আমি জানোৱেই জুনৰ 5 জুনত বিশ্ব পৰিৱেশ দিৱস, 11 জুলাইত জনসংখ্যা দিৱস আৰু 16 ছেপ্টেম্বৰ অ'জন দিৱস হিচাপে পালন কৰা হয়। এতিয়া হ'ল দ্বিতীয়টো প্ৰশ্নলৈ কৰোঁ। দ্বিতীয়টো প্ৰশ্ন হৈছে যে তলৰ কোনখন আন্তঃৰাষ্ট্ৰীয় চুক্তিক প্ৰায়ে কনষ্টিটিউশ্যন অফ দি অ'চিয়ান বুলি কোৱা হয়। অপশ্যন এ আছে মন্ট্ৰিয়েল কনভেনশ্যন, অপশ্যন বি UNCLOS, অপশ্যন চিত আছে বাছেল কনভেনশ্যন, অপশ্যন ডিত আছে ৰামছাৰ কনভেনশ্যন। ইয়াৰ সঠিক উত্তৰটো আমি লগত আলোচনা কৰিছিলোঁ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি, অৰ্থাৎ ইউনাইটেড নেশ্যন কনভেনশ্যন অন দি ল অফ দি চি। তৃতীয়টো প্ৰশ্ন হৈছে ভাৰত আৰু মহাসাগৰৰ সন্দৰ্ভত তলৰ ষ্টেটমেণ্টসমূহ বিবেচনা কৰক। মহাসাগৰসমূহে মানুহে সৃষ্টি কৰা কাৰ্বন ডাই অক্সাইডৰ প্ৰায় 30% শোষণ কৰে, যিয়ে জলবায়ু পৰিৱৰ্তন ৰোধ কৰাত সহায় কৰে। ষ্টেটমেণ্ট 2 ভাৰতৰ এক্সক্লুচিভ ইকনমিক জ'ন ইয়াৰ উপকূলৰ পৰা 200 নটিকেল মাইললৈকে বিস্তৃত। ষ্টেটমেণ্ট 3 ডিপ অ'চিয়ান মিছন হৈছে মহাকাশ অন্বেষণৰ ওপৰত কেন্দ্ৰীভূত এটা প্ৰকল্প। ইয়াৰ তলৰ কোনকেইটা শুদ্ধ? ষ্টেটমেণ্ট শুদ্ধ।
আমি যিটো ষ্টেটমেণ্ট 1 পাইছোঁ এইটো একেবাৰে শুদ্ধ, কাৰণ সাগৰবোৰ হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ কাৰ্বন চিপ। অপশ্যন ষ্টেটমেণ্ট 2টো হৈছে শুদ্ধ, কাৰণ আমি অলপ পাই আহিছোঁ এইটো। আৰু ষ্টেটমেণ্ট 3টো শুদ্ধ নহয়, তাতকৈ ভুল, কাৰণ নামটোৱে বুজায় যে দ্বীপ অ'চিয়ান মিছন। ই সাগৰৰ গভীৰতা গৱেষণাৰ বাবেহে লোৱা এটা প্ৰকল্প, ইয়াৰ মহাকাশৰ বাবে নহয়। গতিকে আমি ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ, ষ্টেটমেণ্ট 1 and 2 অনলি। এতিয়া হওক আমাৰ আজি পৰৱৰ্তী গুৰুত্বপূৰ্ণ টপিকটোলৈ আগবাঢ়ো। এতিয়াতো টপিকত আছিলে অসম চৰকাৰ এটা নতুন পদক্ষেপৰ বিষয়ে, যাৰ নাম হৈছে লক্ষ্মী মিস্ত্ৰী। শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এই ইনিচিয়েটিভটোৰ কথা সদৰি কৰিছে আৰু ইয়াক আত্মনিৰ্ভৰ অসমৰ এটা নতুন নিদৰ্শন বুলি অভিহিত কৰিছে। ইয়াৰ নামটোৰ অৰ্থ হৈছে, অসমীয়াত লখিমী মানে হৈছে ধন আৰু ঐশ্বৰ্যৰ দেৱী লক্ষ্মী, আৰু মিস্ত্ৰী মানে হৈছে স্কিল আৰ্টিচিয়ান বা দক্ষ কাৰিকৰ। অৰ্থাৎ এই প্ৰকল্পৰ জৰিয়তে অসমৰ মহিলাসকলৰ দক্ষতা বিকাশৰ জৰিয়তে অৰ্থনৈতিকভাৱে সবলীকৰণ কৰাৰ লক্ষ্য লোৱা হৈছে। মুখ্যমন্ত্ৰী মহোদয়ে লগতে উল্লেখ কৰিছে যে ডাবল ইঞ্জিন গভৰ্ণমেণ্টৰ সহায়ত অসমৰ নাৰী শক্তিয়ে এতিয়া অৰ্থনীতি আগুৱাই লৈ গৈছে। এতিয়া হওক ইয়াৰ লগত জড়িত কিছুমান ষ্টেটিষ্টিকে চাই লওঁ। PMKVY অৰ্থাৎ প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা 2015 চনৰ স্কিল ইণ্ডিয়া মিছনৰ অধীনত ইয়াক লঞ্চ কৰা হৈছিল। বৰ্তমান ইয়াৰ 4.0 ভাৰ্চন চলি আছে, য'ত AI, ৰবটিক্স আৰু গ্ৰীণ জবছৰ দৰে ইমাৰ্জিং স্কিলছৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। তাৰপিছত দীন দয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনা, এইখন গ্ৰাম্য দৰিদ্ৰ যুৱক যুৱতীসকলক 15-25 বছৰৰ বাবে থকা এখন আঁচনি। পৰীক্ষাৰ বাবে আটাইতকৈ ডাঙৰ পইণ্টটো হ'ল এই আঁচনিখন মিনিষ্ট্ৰী অফ স্কিল ডেভেলপমেণ্টে নহয়, বৰঞ্চ মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্টে চলায়। NRLM, নেশ্যনেল ৰুৰেল লিভলিহুড মিছন, বিশ্ব বেংকৰ সহায়ত চলা এই আঁচনিয়ে মহিলাসকলৰ বাবে আত্মসহায়ক গোট বা ছেল্ফ হেল্প গ্ৰুপ বনোৱাত সহায় কৰে। লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যন ৰেট, কৰ্মক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণৰ হাৰ ভাৰতত প্ৰায় 37% বৃদ্ধি পাইছে, যদিও অসমত ইয়াৰ হাৰ এতিয়া 24% পৰা 28% আশে-পাশে আছে, যিটো উন্নত কৰাৰ বহুত প্ৰয়োজন। এতিয়া হওক আমি কেইটামান প্ৰেক্টিছ কুৱেশ্যন ছল্ভ কৰোঁ। প্ৰথমটো প্ৰশ্ন হৈছে, অসমত শেহতীয়াকৈ মুকলি কৰা লক্ষ্মী মিস্ত্ৰী আঁচনিৰ প্ৰধান লক্ষ্য কি? অপশ্যন এ, গ্ৰামাঞ্চলৰ ঘৰত বিনামূলীয়া বিজুলী যোগান ধৰা। অপশ্যন বি, আত্মনিৰ্ভৰশীলতা আৰু মহিলাসকলৰ দক্ষতা বিকাশ। অপশ্যন চি, PMGSYৰ অধীনত গাঁৱৰ ৰাস্তা নিৰ্মাণ কৰা। অপশ্যন ডি, ভূমিহীন কৃষকক কৃষিভূমি বিতৰণ কৰা। আমি এইটো লগত আলোচনা কৰি আহিছোঁ, ইয়াৰ শুদ্ধ উত্তৰটো সকলোৱে পাই জানো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, দ্য স্কিল ডেভেলপমেণ্ট অফ উমেন ফৰ ছেল্ফ ৰিলায়েন্স, অৰ্থাৎ আত্মনিৰ্ভৰশীলতাৰ বাবে মহিলাসকলৰ দক্ষতা বিকাশ। এতিয়া হওক দ্বিতীয় প্ৰশ্ন হৈছে, ভাৰতীয় ৰাজনীতিৰ প্ৰেক্ষাপটত ডাবল ইঞ্জিন গভৰ্ণমেণ্ট মানে কি বুজায়? অপশ্যন এ, দুজন উপ মুখ্যমন্ত্ৰী থকা চৰকাৰ। অপশ্যন বি, কেন্দ্ৰ আৰু ৰাজ্য দুয়োটাতে একেটা দল থকা চৰকাৰ। আৰু অপশ্যন চি, এটা প্ৰধান দলৰ মিত্ৰজোঁটৰ চৰকাৰ। অপশ্যন ডি, নৱীকৰণযোগ্য আৰু তাপীয় দুয়োবিধ শক্তিৰে চলা চৰকাৰ। এই টাৰ্মটো আজিকালি প্ৰায় বহুততে ব্যৱহাৰ হয়। ইয়াৰ অৰ্থ হৈছে কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰতে একেটা শাসকীয় দল থকা, অৰ্থাৎ অপশ্যন সঠিক উত্তৰটো হ'ব অপশ্যন বি, same party ruling at both the center in the state. এতিয়া তৃতীয়টো প্ৰশ্নলৈ।
প্ৰশ্নটো হৈছে যে ভাৰতৰ দক্ষতা বিকাশৰ আঁচনিসমূহৰ বিষয়ে তলৰ ষ্টেটমেণ্টসমূহ বিবেচনা কৰক। প্ৰথমটো ষ্টেটমেণ্ট আছে যে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা স্কিল ইণ্ডিয়া মিছনৰ অধীনত মুকলি কৰা হৈছিল। অপশ্যন 2 ষ্টেটমেণ্ট 2 দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনা মিনিষ্ট্ৰী অফ স্কিল ডেভেলপমেণ্ট এণ্ড এণ্টাৰপ্ৰিনিয়ৰশ্বিপে কাৰ্যকৰী কৰে। ষ্টেটমেণ্ট 3 নেশ্যনেল ৰুৰেল লিভলিহুড মিছনে মহিলাৰ জীৱিকাৰ বাবে ছেল্ফ হেল্প গ্ৰুপ গঠন কৰাৰ কথা কৈছে। এতিয়া ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি 1 and 3 হ'ব। ইয়াৰ 2 নম্বৰ ষ্টেটমেণ্টটো শুদ্ধ নহয়, কাৰণ দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনা আঁচনিখন স্কিল ডেভেলপমেণ্ট মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্টেহে চলায়। এতিয়া আমি এটা গ্ৰেড 3 আহি যোৱা কুৱেশ্যন এনালাইজ কৰিবলৈ আগবাঢ়িছোঁ। কুৱেশ্যনটো আছিল এনেধৰণৰ যে নেশ্যনেল ৰুৰেল লিভলিহুড মিছনৰ গোটেই সম্পূৰ্ণ অৰ্থটো। ষ্টেটমেণ্ট অপশ্যন এ ডিষ্ট্ৰিক্ট এভেইলেবিলিটি যোজনা, অপশ্যন বি দীনদয়াল অন্ত্যোদয় যোজনা, অপশ্যন চি দীনদয়াল আয়ুৰ্বেদিক যোজনা, অপশ্যন ডি ডিষ্ট্ৰিক্ট এছেটমেণ্ট যোজনা। ইয়াৰে সঠিক উত্তৰটো হ'ব অপশ্যন বি অৰ্থাৎ দীনদয়াল অন্ত্যোদয়া যোজনা। এতিয়া হওক আমি পৰৱৰ্তী খবৰটো লৈ আহোঁ। পৰৱৰ্তী খবৰটো ইকনমিক আৰু ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ লগত জড়িত, যিটো অসমৰ ঔদ্যোগিক বিকাশৰ ওপৰত কোৱা হৈছে। ইয়াৰ খবৰটো হৈছে যে ইউৰোপীয়ান ইউনিয়নৰ এটা হাই লেভেল ডেলিগেশ্যনৰ প্ৰতিনিধি দল আহি কাইলৈ অৰ্থাৎ 9 জুন ৰাতি গুৱাহাটী ভ্ৰমণলৈ আহিছে আৰু এই টীম ইউৰোপৰ নেতৃত্ব দিছে ভাৰত আৰু ভূটানৰ বাবে ইউৰোপীয়ান ইউনিয়নৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিনে। তেওঁলোকৰ এই ভ্ৰমণৰ মূল উদ্দেশ্য হৈছে যে তেওঁলোকে প্ৰথমে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। দ্বিতীয়তে তেওঁলোকে মৰিগাঁও নিৰ্মাণাধীন হৈ থকা টাটা ইলেক্ট্ৰনিক্সৰ নতুন ছেমিকণ্ডাক্টৰ প্ৰকল্পটো পৰিদৰ্শন কৰিব। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে এই ভ্ৰমণৰ সময়ছোৱাতে অসমৰ প্ৰথমটো ব্লু ভেলী ক্লাষ্টাৰ মুকলি কৰা হ'ব। এইটো হ'ব বিশেষ ঔদ্যোগিক কেন্দ্ৰ যিয়ে ইউৰোপ, উত্তৰ পূব ভাৰত আৰু ভূটানক সংযোগ কৰিব। ইয়াত ঘাইকৈ সুগন্ধি আয়ুষ আৰু ফুড প্ৰচেছিঙৰ ওপৰত গুৰুত্ব দিয়া হ'ব। এতিয়া হওক এটা মই পইণ্ট অফ ভিউৰ পৰা এটা মই ষ্টেটিষ্টিকে টপিকটোৰ লগত জড়িত ষ্টেটিষ্টিকে চাই লওঁ। প্ৰথমটো হৈছে OP পাৰ্টনাৰশ্বিপ। আমি সকলোৱে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপৰ কথা জানো, কিন্তু এই ব্লু ভেলী ক্লাষ্টাৰটো 4P মডেল আধাৰিত কৰিছে, অৰ্থাৎ পাব্লিক প্ৰাইভেট পিপল পাৰ্টনাৰশ্বিপ। ইয়াত চৰকাৰ আৰু কোম্পানীৰ লগতে সাধাৰণ ৰাইজ বা কমিউনিটিৰ অংশগ্ৰহণকো গুৰুত্ব দিয়া হ'ব। এক্ট ইষ্ট পলিচি 2014 চনৰ ভাৰত চৰকাৰ পুৰণি লোক ইষ্ট পলিচি উন্নীত কৰি এক্ট ই পলিচি কৰিছে, যাৰ মূল লক্ষ্য আছিল দক্ষিণ পূব এছিয়াৰ লগত অৰ্থনৈতিক সংযোগ বহুৱা আৰু উত্তৰ পূবক এটা লেণ্ড ব্ৰিজ হিচাপে গঢ়ি তোলা। ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছন ৭৭,000 কোটি টকাৰ বাজেটে এই মিছন আৰম্ভ কৰা হৈছিল। পৰীক্ষাই মনত ৰাখিবলগীয়া হৈছে যে গুজৰাটৰ চানান আৰু ধুলেৰাত প্ৰকৃত ফেব্ৰিকেশ্যন প্লেণ্ট বহিব। আনহাতে আমাৰ অসমৰ মৰিগাঁৱত বহিবলগীয়া টাটাৰ প্ৰকল্পটো হৈছে এটা এছেম্বলি টেষ্টিং মাৰ্কিং এণ্ড পেকেজিং প্ৰকল্প। এতিয়া হওক আমি দুটামান প্ৰেক্টিছ কুৱেশ্যন চল্ভ কৰোঁ। প্ৰেক্টিছ কুৱেশ্যনকেইটা প্ৰথমটো প্ৰশ্ন হৈছে যে ইউ প্ৰতিনিধি দলৰ অসম ভ্ৰমণৰ সময়ত মুকলি কৰা ব্লু ভেলী ক্লাষ্টাৰ কোনটো পাৰ্টনাৰশ্বিপ মডেলৰ ওপৰত আধাৰিত? অপশ্যন এ কোল অপাৰেশ্যন ট্ৰান্সফাৰ, অপশ্যন বি পাব্লিক প্ৰাইভেট পিপল পাৰ্টনাৰশ্বিপ, অপশ্যন চি স্পেচিয়েল পাৰ্পাছ ভেহিকল, অপশ্যন ডি জইণ্ট ভেঞ্চাৰ। কিমানটা আলোচনা কৰি আছোঁ। ইয়াৰ সঠিক উত্তৰটো হ'ব 4P অৰ্থাৎ পাব্লিক প্ৰাইভেট পিপল পাৰ্টনাৰশ্বিপ। এতিয়া হ'ল দ্বিতীয়টো প্ৰশ্ন দেখোঁ। দ্বিতীয়টো প্ৰশ্ন হৈছে ভাৰতৰ প্ৰথমটো ছেমিকণ্ডাক্টৰ মেনুফেকচাৰিং প্লেণ্ট কোনখন ৰাজ্যত স্থাপন কৰা হ'ব? ইয়াৰ অপশ্যন এত আছে যে গুজৰাট, অপশ্যন বি ৰাজস্থান, অপশ্যন 3 আছে বিহাৰ, অপশ্যন 4 আছে more than one of the above, অপশ্যন 5 আছে none of the above।
ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন 1 অৰ্থাৎ গুজৰাট। গুজৰাটতে ভাৰতৰ প্ৰথমটো ছেমিকণ্ডাক্টৰ মেনুফেকচাৰিং প্লেণ্ট স্থাপন কৰা হৈছে। এতিয়া আমি এটা অহা প্ৰশ্ন আলোচনা কৰিম। প্ৰশ্নটো হৈছে যে ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছনৰ অধীনত 2024 চনত ভাৰতৰ প্ৰথমটো কমাৰ্চিয়েল ছেমিকণ্ডাক্টৰ ফেব্ৰিকেশ্যন প্লেণ্ট স্থাপন হোৱাৰ বাবে কোনখন ৰাজ্য নিৰ্বাচন কৰা হৈছে? অপশ্যন 1 আছে তামিলনাডু, অপশ্যন 2 আছে মহাৰাষ্ট্ৰ, অপশ্যন 3 আছে উত্তৰ প্ৰদেশ, অপশ্যন 4 গুজৰাট। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন 4 অৰ্থাৎ গুজৰাট। এতিয়া হওক আজিৰ চতুৰ্থ টপিকটো হৈছে যে এগ্ৰিবুক কনজাৰভেশ্যন প্ৰগ্ৰাম। এক শেহতীয়াকৈ 15টা নল গাহৰি, 9জনী মাইকী আৰু 6টা মতা মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ অন্তৰ্গত পুৰিবি গাহৰিয়ে মুকলি কৰি দিছে। কাৰণ যিহেতু এটা গুৰুত্বপূৰ্ণ কাৰণ যোৱা 9 বছৰ ধৰি পুৰিবি গাহৰি নলগাহৰি কোনো অৱস্থিতি হোৱা নাছিল। 6 দশকৰ আগতে যেতিয়া নলগাহৰি সংৰক্ষণ প্ৰকল্প আৰম্ভ কৰা হৈছিল তেতিয়া এই পুৰিবি অঞ্চলৰ পৰাই মূল গাহৰিবোৰ ধৰি নি কেপটিভ ব্ৰিডিং কৰা হৈছিল। গতিকে এতিয়া ইহঁতৰ কোনো একেখন ঠাইতে মুকলি কৰা সেইটো সঁচাকৈ এটা হোমকামিং বা ঘৰলৈ ঘটাৰ দৰে। এই প্ৰকল্পত 2020 চনৰ পৰা এতিয়ালৈকে 78টা নলগাহৰি মুকলি কৰিছে আৰু 2040 চনৰ ভিতৰত 300টা নলগাহৰি এটা সুৰক্ষিত বন্য আবাদী গঢ়ি তোলাৰ লক্ষ্য হৈছে। এতিয়া হওক ষ্টেটিক জিকেৰ লগত জড়িত কেইটামান পইণ্ট চাই লওঁ। প্ৰথমটো হৈছে যে পিগমি হওক অৰ্থাৎ পৃথিৱীৰ আটাইতকৈ সৰু আৰু বিৰল বনৰীয়া নহয়। এই প্ৰজাতিটো কেৱল অসমতে পোৱা যায়। IUCN ষ্টেটাছ এণ্ডেঞ্জাৰ ষ্টেটাছত আছে। ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 ইয়াক শিডিউল 1ত সৰ্বোচ্চ সুৰক্ষা দিয়া হৈছে। মানেশ নেশ্যনেল পাৰ্ক অসমৰ বাক্সা, চিৰাং আৰু ওদালগুৰি জিলাত অৱস্থিত। 1985 চনত ই ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ স্বীকৃতি পাইছিল। ই একেদৰে এখন ৰাষ্ট্ৰীয় উদ্যান, টাইগাৰ ৰিজাৰ্ভ আৰু বায়'স্ফিয়াৰ ৰিজাৰ্ভ। মানস বিশেষকৈ সোণালী বান্দৰ, নলগাহৰি আৰু হাৰ্ডিলাৰ বাবে বিখ্যাত। পিগমি হুক কনজাৰভেশ্যন প্ৰগ্ৰাম এই সংৰক্ষণৰ প্ৰকল্পটো 1995 চনত আৰম্ভ হৈছিল। ইয়াৰ ব্ৰিডিং চেণ্টাৰ প্ৰথমে গুৱাহাটী বশিষ্ঠত আছিল আৰু পাছলৈ নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰৰ পটাখালীলৈ স্থানান্তৰিত কৰা হয়। এতিয়া আমি কেইটামান প্ৰেক্টিছ কুৱেশ্যন চল্ভ কৰোঁ। প্ৰেক্টিছ কুৱেশ্যনটো প্ৰথমটো হৈছে যে কোনখন ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্যত ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড পিগমি হুক পোৱা যায়? অপশ্যন এ গিৰ, অপশ্যন বি কাজিৰঙা, অপশ্যন চি মানস, অপশ্যন ডি পেৰিয়াৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি মানস। এতিয়া আমি এটা দ্বিতীয়টো প্ৰশ্নলৈ গ'ল। দ্বিতীয়টো প্ৰশ্ন বেছি 2013ত আহে। এই প্ৰশ্নটো আছিল এনেধৰণৰ যে আমি তলৰ কোনবোৰ প্ৰাণী ভাৰতত পোৱা যায়? 1 ষ্টাৰ টৰ্টইজ, 2 মনিটৰ লিজাৰ্ড, 3 পিগমি হক, 4 স্পাইডাৰ মংকি। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ই 1, 2 and 3 অৰ্থাৎ ইয়াতে ষ্টাৰ টৰ্টইজ, মনিটৰ লিজাৰ্ড আৰু পিগমি হক পোৱা যায়, কিন্তু স্পাইডাৰ মংকিটো ভাৰতত পোৱা নাযায়। এতিয়া হওক তৃতীয়টো প্ৰশ্নলৈ আগত। তৃতীয়টো প্ৰশ্ন হৈছে ষ্টেটমেণ্টসমূহ কিন্তু শুদ্ধ। প্ৰথমটো ষ্টেটমেণ্ট হৈছে পিগমি হকৰ বিষয়ে আছে। ষ্টেটমেণ্ট কিন্তু শুদ্ধ। ষ্টেটমেণ্ট 1ত আছে যে ই পৃথিৱীৰ আটাইতকৈ সৰু বনৰীয়া গাহৰি। ষ্টেটমেণ্ট 2ত আছে বৰ্তমান ইয়াৰ বাসস্থান কেৱল মানস ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ বাসৰ অঞ্চলতহে সীমাবদ্ধ। ষ্টেটমেণ্ট 3 ইহঁতে ওখ চৰাই গাহৰিত বাস কৰে। ইয়াৰ সঠিক উত্তৰটো হ'ব ওপৰৰ গোটেইকেইটা শুদ্ধ অৰ্থাৎ ষ্টেটমেণ্ট 1, 2 and 3 গোটেইকেইটাই শুদ্ধ। বন্ধুসকল, এনভাইৰনমেণ্টৰ ফালৰ পৰা পিগমি হক আৰু মানস নেশ্যনেল পাৰ্ক সুৰক্ষাটো সদায় গুৰুত্বপূৰ্ণ। আশা কৰোঁ আজিৰ এই ডিটেইল এনালিচিছখিনি আপোনালোকৰ কনচেপ্টবোৰ ক্লিয়াৰ কৰাত সহায় কৰিছে।
আৰু লগতে আপোনালোকৰ বাবে ই সহায়ক হ'ব। আজিলৈ ইমানেই, পুনৰ লগ পাম। ধন্যবাদ।